ভগৱতে বাসুদেৱায় जन्मादैश्यतो अन्नया इतरता शारिथे स अभिज्ञसरा तेने ब्रह्महिद जनि कवये हन्ति आचुरया तेजुवरिमिदं यथा विनिमयोऽत्र तिसर्गो अमृषा धन्नासेन सदा निरस्तकुहक चैतं परा धीमहि धर्मो प्रजिता कैतवत्र परमुनिर्मत्सरना सदा वेदां वास्तवमत्र वस्तु शिवादं चापत्रायुन्मूलना श्रीमद् भागवत महामुनिकृते किंबा निगम कल्पतरुर गलिता फलं सुखमुखद्रमृतं द्रव संयुता प्रियता भागवता रसमलाया बहुरसिका भूवि भावुका हरि राम राम प्रियता भागवत रसमलया बहुरसिका भूवि भावुका हरि राम নমস্কাৰ খবৰৰ আৰৰ খবৰলৈ সকলোকে স্বাগতম জনাইছো আজি আপোনালোকৰ সন্মুখত দৃষ্টিহীনৰ হিপাৰে মোৰ সৈতে উপস্থিত আছে বিনীত বৰা বিশ্বনাথ চাৰিআলিৰ দৃষ্টিহীন বিনীত বৰা জীৱন পৰিক্ৰমাত বিনীত বৰাই বহুত সংঘৰ্ষ কৰিছে কিন্তু এই সংঘৰ্ষৰ মাজেদিও প্ৰিয় দৰ্শক নিজৰ যি একনিষ্ঠ সাধনা সেই সাধনা কোনো দিনে বিনীত বৰাই এৰি দিয়া নাই তাৰ বাবে আজি অসমৰ দিহিঙে দীপাঙে ভাগৱত পাঠ কৰি অজস্ৰজনক ভক্তি ধৰ্মৰে মহিমা মণ্ডিত কৰি আহিছে আৰু সেই বিনীত বৰা আজি খবৰৰ আৰৰ খবৰত মোৰ সৈতে বিনীত স্বাগতম জনাইছো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম
বিনীত মই প্ৰথমতে জানিব খুজিম ভাগৱত তাত্ত্বিকভাৱে ভাগৱতৰ বৰ্ণনা সাগৰৰ গভীৰতা জুখিব নোৱাৰাৰ দৰেই এটা পৰিস্থিতি তাৰ মাজত কেনেকৈ বিনীত বৰাই ভাগৱতৰ প্ৰতি আকৃষ্ট হ'ল কৃষ্ণ জয় গুৰু শংকৰ সমূহ শ্ৰোতাদৰ্শকলৈ ভক্তিভৰা সেৱা জনাইছোঁ আৰু আপোনালৈ শ্ৰদ্ধা জনাই আপুনি যি বিষয়টো অৱতাৰণা কৰিছে আমি তাৰ মাজলৈকে গৈছোঁ হয় সাগৰ যেনেকৈ গভীৰতা জুখিব নোৱাৰি আকাশৰ বিশালতা যেনেকৈ জুখিব নোৱাৰি পৃথিৱীৰ বালি যেনেকৈ গণি শেষ কৰিব নোৱাৰি ভাগৱতৰ সুগভীৰতা ঠিক তেনেকৈ আমি ইয়াক লৈ বুজি শেষ কৰিব নোৱাৰোঁ শাস্ত্ৰই কৈছে অনন্তই হাজাৰ মুখে ব্ৰহ্মাই চাৰিমুখে কৈও শেষ কৰিব নোৱাৰিলে তেনে এক মহা সাগৰ স্বৰূপ শাস্ত্ৰৰ প্ৰতি দুৰ্বলতা কেনেকৈ আহিল এই বুলি যদি সোধা যায় তেতিয়াহ'লে মই ক'ব লাগিব যে ভাগৱতৰ ৰস প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত মই বিশ্বনাথ চাৰিআলি ওপৰ বাঘমৰা গাঁৱৰ পৰা আহিছোঁ গতিকে এই দিশত মোক বিশেষকৈ আকৃষ্ট কৰিলে মোৰ শৈক্ষিক জীৱনত মই আজি এই অনুষ্ঠানৰ যোগেদিয়ে মই কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মোৰ অন্তৰৰ পৰা মন গৈছে আৰু মই শ্ৰদ্ধা জনাইছোঁ মোৰ ভিনদেউ লগতে মোৰ গাঁৱৰ সমূহ বাপ বান্ধৱ আই মাতৃসকলক এই শৈক্ষিক জীৱনত মই যেতিয়া স্কুলীয়া জীৱনৰ পৰা মহাবিদ্যালয় জীৱনলৈকে মই আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মোৰ মা দেউতাৰ লগতে মোৰ ভিনদেউ মহেন্দ্ৰ শইকীয়াই যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছে আৰু সেই কষ্ট ত্যাগ স্বীকাৰ কৰাই নহয় মই নিজে যিখন স্কুলত পঢ়িছিলোঁ সেই স্কুলখনত তেখেতে শিক্ষকতা কৰি অসমীয়া বিষয়টো যদিও নিৰ্দিষ্ট শিক্ষক আছিল তথাপিতো তেখেতে নিজে তাত শ্ৰেণীকোঠাত পাঠদান দিয়ে আৰু অন্যান্য মূল অসমীয়া বিষয়ৰ শিক্ষকজনতকৈ তেখেতে নিজে থাকি মোৰ ভিনদেউ মহেন্দ্ৰ শইকীয়াৰ কথা কৈছোঁ তেখেতে অতি সুন্দৰকৈ অসমীয়া বিশেষকৈ এই সাহিত্য জগতত থকা যি আধ্যাত্মিক ৰস থকা পাঠসমূহ তেখেতে অতি সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগতে মোৰো উপকাৰ অহাকৈ বুজাই দিয়ে আৰু তেতিয়াই মই সেই বস্তুটোৰ প্ৰতি আকৰ্ষিত হ'লোঁ আৰু আকৰ্ষিত হৈ এই ভাগৱতৰ বা ভগৱন্ত কৃষ্ণ বিষয়ক যিখিনি কথা সেইখিনি কথা অতি সুন্দৰকৈ স্কুলত বুজোৱাৰ উপৰি তেখেতে যিহেতুকে মোক স্কুলৰ উপৰিও বাকী সময়খিনিও ঘৰত পায় তাতো ঠিক তেনেধৰণে বাৰে বাৰে এবাৰ নহয় দুবাৰ নহয় ক্লান্ত নোহোৱাকৈ পঢ়াই যায় আৰু যাৰ ফলত মই সেই দিশৰ প্ৰতি আকৃষ্ট হৈ তেনেকৈয়ে মই এই দিশত সোমাই পৰিলোঁ ক'বলৈ গ'লে মই আজি কৃতজ্ঞতা জনাইছোঁ মোৰ আধ্যাত্মিক জীৱনৰ প্ৰথম পথ প্ৰদৰ্শক আৰু গুৰু হ'ল মোৰ মা দেউতা আৰু মোৰ ভিনদেউ বিনীত মই ভাগৱতৰ কথা যদি আমি চৰ্চা কৰোঁ তেতিয়াহ'লে ইয়াৰ যি তাত্ত্বিকতা সি এক বিশাল পৰিধিৰ মাজত থকা খুব চমুকৈ ইয়াক বৰ্ণনা কৰা অতি কঠিন কাম মোৰ নিচিনা মানুহৰতো আৰু কঠিন কাম মই ভাবোঁ হাতী মাৰি ভুৰুকাত ভৰোৱাৰ কামটো বিনীত বৰাই কৰিব পাৰিব মোৰ বিশ্বাস ভাগৱতৰ আটাইকেইটা স্কন্ধই আচলতে মানুহক কি শিকাই গৈছে কি বুজাই গৈছে কৃষ্ণ অতি সুন্দৰ কথা এই মহাভাগৱত শাস্ত্ৰ গীতাই যেনেকৈ শৰণ তত্ত্ব দিছে ভাগৱতে ভক্তি তত্ত্ব দিছে ভক্তি তত্ত্বৰ যোগেদি ভগৱন্তত আশ্ৰয় গ্ৰহণ কৰি জীৱনৰ সঠিক পথ এক ঈশ্বৰবাদেৰে আগবঢ়াৰ মূল মন্ত্ৰ ভাগৱতে শিকাই দিছে আৰু ভুৰুকাত হাতী ভৰোৱাটো সেইটো কৃপালু গুৰুজনাৰ বাহিৰে আমাৰ দৰে নিঃকিন সেৱকৰ একেবাৰে সাধ্য নাই তথাপিতো আপুনি কোৱাৰ কাৰণে কৈছোঁ যে ভাগৱতৰ প্ৰতিটো স্কন্ধই আমাৰ মানৱ জীৱনক এক ঈশ্বৰবাদত আশ্ৰয় গ্ৰহণ কৰি আগবাঢ়ি যোৱাৰ জ্ঞানতেই সীমাবদ্ধ নাথাকি আমাক এটা জীৱন শিশু অৱস্থাৰ পৰা মৃত্যু পৰ্যন্তলৈকে কেনেকৈ আগুৱাই দিব লাগে আটাইকেইটা স্কন্ধই কৈছে মই খুব চমুকৈ আটাইকেইটা স্কন্ধৰ মাধ্যমেৰে এটা সংক্ষেপ বৰ্ণনা আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ কেনেকৈ বাস্তৱ জীৱনত ভাগৱতৰ প্ৰভাৱ প্ৰথম স্কন্ধ ভাগৱতলৈ যদি চায় তেতিয়াহ'লে ভগৱন্তই নিজে অৱতাৰ ধাৰণ কৰিছে ব্যাসৰূপে অৱতাৰ ধাৰণ কৰি তেওঁ নিজেই আন্ধাৰক আঁকোৱালি লৈ অৰ্থাৎ কিছুমান অন্যান্য বেদ পুৰাণ শাস্ত্ৰ নিজে প্ৰণয়ন কৰি সেই বাণীৰ যোগেদি নিজে কেনি যাম কি নকৰিম কৰি বদৰিকাশ্ৰমত অধুমুখী হৈ পৰৱৰ্তী সময়ত নাৰদৰূপী সৎসংগৰ যোগেদি এক ঈশ্বৰৰ আশ্ৰয়বাদক উপলব্ধি কৰিবৰ কাৰণে গুৰুৰ বাহিৰে যে জ্ঞানৰ মূল্য নাই তাক বুজাবৰ কাৰণে নাৰদৰ যোগেদি পুনৰ ভাগৱত জ্ঞান প্ৰাপ্ত কৰি জনমানসত বিলাই থৈ গৈছে প্ৰথম স্কন্ধত দ্বিতীয় স্কন্ধত যদি চাই আমি সকলোবিলাক মৰিবলগীয়া যাত্ৰী অৰ্থাৎ আমি মৰিবলৈ যাত্ৰা কৰা যাত্ৰী হিচাপে আমি গতি কৰি আছোঁ মৰিবলৈ যাত্ৰা কৰা যাত্ৰীসকলে এটা বস্তুৰ যোগেদি
অতি সুন্দৰকৈ জীৱনৰ ৰাস্তা পৰিৱৰ্তন কৰিব পাৰে মৰা পথক তৰণৰ পথলৈ পৰিণত কৰিব পাৰে অমৃতৰ যোগেদি তাক পৰীক্ষিত ৰজাই প্ৰশ্ন আকাৰে সুধিছিল হে গুৰুৰূপী সুখ অকল মই মৰিম বুলি যদি আপুনি ভাগৱত কৈছে তেতিয়াহ'লে ভুল হৈছে মোৰ দৰে অজস্ৰজন মৰিবলৈ গৈ থকা মানুহক এই ভাগৱতে কেনেকৈ ত্ৰাণ কৰিব কেনেকৈ এক ঈশ্বৰৰ আশ্ৰয় গ্ৰহণ কৰি এই মৃত্যুমুখী মানুহে সুন্দৰকৈ সংসাৰ তৰিব পাৰিব কাক ভজিব কাক পূজা সেৱা কৰিব কাৰ নাম ল'ব কেনেকৈ তৰিব বুজাই দিয়ক এই বুলি কোৱাৰ লগে লগে সুখদেৱে পৰীক্ষিত ৰজাক অমৃতমুখী জ্ঞান দি পৰৱৰ্তী সময়ত ব্ৰহ্মা নাৰদ সংবাদৰ যোগেদি পৰম পুৰুষ ভগৱন্তৰ ঈশ্বৰীয় সত্তাক নাৰদে ব্ৰহ্মাক প্ৰশ্ন আকাৰে সুধিছে ইমান দিনা ঈশ্বৰ বুলি তোমাকেই ভাবি আছিলোঁ কিন্তু তোমাৰ ওপৰতো যে এজন আছে আজি সেই কথা গম পালোঁ তুমি তপ কৰি থকা দেখি গতিকে সেইজন কোন মোক বুজাই দিয়া বুলি কোৱাৰ লগে লগে ঈশ্বৰীয়বাদ ব্ৰহ্মাই নাৰদক সুন্দৰকৈ তত্ত্বযোগে দিছে তৃতীয় স্কন্ধলৈ যদি চাই তেতিয়াহ'লে আমি সৃষ্টি তত্ত্বৰ কথাখিনিতো সকলোৱে উমান কৰিব পাৰোঁ বা অনুমান কৰিবই পাৰিছোঁ তাৰ উপৰিও এগৰাকী ব্যক্তিয়ে সংসাৰী পথত আবদ্ধ নহওঁ বিবাহ পাশত আবদ্ধ হ'লে মায়াত মজিব লাগিব বুলি চিন্তা কৰি বিবাহ পাশত আবদ্ধ নথকা সত্ত্বেও পুনৰ গুৰুৰ কৃপাৰ যোগেদি কদৰ্ম প্ৰভুজনাৰ কথা কৈছোঁ বিবাহ পাশত আবদ্ধ হ'ল কাৰ লগত দেৱাহতীৰ লগত যাৰ যোগেদি গাহস্থ ধৰ্ম কেনেকৈ পালন কৰিব পাৰি বহুকাল নগৰ পৰিভ্ৰমণ কৰি ভগৱন্তৰ ভক্তিময় সুন্দৰ চিন্তাৰ যোগেদি 9 গৰাকী কন্যাৰ জন্মৰ অন্তত ভগৱন্তৰ 24 অৱতাৰৰ কপিল অৱতাৰ নমাই আনি এই সংসাৰখনত সৃষ্টিৰ ধাৰাক জীৱশ্ৰেষ্ঠ মানুহ হিচাপে বৰ্তমান সময়ত আমি কেনেকৈ আগুৱাই লৈ যাম পবিত্ৰ বন্ধন বিবাহৰ যোগেদি অতি সুন্দৰকৈ দেখুৱাইছে চতুৰ্থ স্কন্ধত যদি চাই এগৰাকী মাহিমাকৰ কদৰ্যময় বাক্যক অতি সুন্দৰকৈ উপলব্ধি কৰাই নিজৰ সন্তানক সেই বাক্যখিনিক তুমি দুখ হিচাপে বিপদ হিচাপে নলৈ তাক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি কেনেকৈ উত্তম পথ প্ৰাপ্ত কৰিব পাৰিবা সেইটো দৰ্শন আজিৰ সতী সন্তানসকলে মাতৃক কৰিব লগা ব্যৱহাৰ মাতৃয়ে সন্তানক কৰিব লগা ব্যৱহাৰ অতি সুন্দৰকৈ দেখুৱাই থৈ গৈছে পঞ্চম স্কন্ধৰ যোগেদি যদি আমি চাওঁ তেতিয়াহ'লে আমি চাম যে প্ৰিয়ব্ৰত ৰজাৰ ত্যাগ আৰু ঋষভ ঈশ্বৰে কলা অৱতাৰ ৰূপে ধাৰণ কৰি জীৱনৰ কঠিনতম সময় পাৰ কৰিছে বনত গোহালি ঘৰত হাবিত জংঘলত আনে পগলা বুলি মাৰ্কিল দিছে তথাপিতো নিজৰ জন্ম আৰু কৰ্মৰ সফলতা নিৰ্গুণ উপাসনাক গুণলীলাৰ যোগেদি প্ৰকাশ কৰি 100জন পুত্ৰক ভক্তি জ্ঞান দি জ্যেষ্ঠ পুত্ৰ ভৰতক ভক্তিময় জ্ঞানৰ যোগেদি উদ্ভাসিত কৰি আমাৰ ভাৰতবৰ্ষক যুগ যুগান্তৰলৈ মহিমামণ্ডিত কৰি থৈ গৈছে ষষ্ঠম স্কন্ধত যে জুয়ে যেনেকৈ আপুনি জানিয়ে হাত দিয়ক বা নাজানিয়ে হাত দিয়ক হাত দিয়াৰ লগে লগে যেনেকৈ পুৰে ভগৱন্তৰ নাম অজ্ঞান বশতভাৱে ল'লেও যে কৃপা হয় তাক অজামিল উপাখ্যানৰ যোগেদি বুজাই থৈ গৈছে সপ্তম স্কন্ধ দৈত্যবাদী চিন্তাৰ মাজত থাকিলেও পুণ্য যদি থাকে ভগৱন্তৰ প্ৰতি যদি অচলা ভক্তি থাকে গুৰুৰ যদি নাৰদৰূপী গুৰুৰ কৃপাক যদি গৰ্ভতে যদি ধাৰণ কৰি ল'ব পাৰে তেতিয়াহ'লে যে সফলতা লাভ কৰিব পাৰি তাক প্ৰহ্লাদৰ যোগেদি দেখুৱাই আজিৰ সন্তানক কেনেকৈ সেই ভক্তিমুখী পথত আমাৰ কদৰ্যময় দৈত্যমুখী পথৰ মাজৰ পৰা উদ্ধাৰ কৰি আনিব পাৰি তাক অতি সুন্দৰকৈ দেখুৱাই থৈ গৈছে অষ্টম স্কন্ধত আমাৰ সংসাৰখন প্ৰত্যেকজন ব্যক্তিৰ সাংসাৰিক জীৱনটো গ্ৰাহস্বৰূপ বিপদ গতিকে সেই গ্ৰাহস্বৰূপ বিপদৰ পৰা গজেন্দ্ৰক ভগৱন্তই যেনেকৈ উদ্ধাৰ কৰিছিল আমিও ঠিক তেনেকৈ ভাগৱতৰ যোগেদি এই বিপদৰূপী গ্ৰাহৰ পৰা কেনেকৈ উদ্ধাৰ হ'ব পাৰোঁ তাক সুন্দৰকৈ দেখুৱাই থৈ গৈছে নৱম স্কন্ধ ভাগৱত চন্দ্ৰ বংশৰ গোটেই কথাখিনি বৰ্ণনা কৰি নভাগ আৰু নাভাগৰ তত্ত্বৰ যোগেদি যে বিশ্বাস থাকিলে ভগৱন্তৰ প্ৰতি কৃপা থাকিলে ভগৱন্তৰ প্ৰতি যদি ভক্তি থাকে ঈশ্বৰৰ যদি কৃপা থাকে আৰু সত্যত যদি বিশ্বাস থাকে কেনেকৈ সুন্দৰভাৱে সত্যভাৱে শুদ্ধভাৱে ভগৱন্তৰ কৃপাত পৈতৃক সম্পত্তি পুনৰ লাভ কৰিব পাৰি নভাগ আৰু নাভাগৰ উপাখ্যানৰ যোগেদি দেখুৱাই থৈ গৈছে দশম স্কন্ধত পৰম পুৰুষ ভগৱন্তৰ সুন্দৰ জন্ম কৰ্ম লীলা আৰু বসুদেৱ দৈৱকীয়ে কৰা কংসৰ লগত কঠোৰ সংগ্ৰামৰ কৃষ্ণমুখী চিন্তনৰ যোগেদি পাৰ হোৱাৰ সিদ্ধান্তৰ যোগেদি তাৰ পৰৱৰ্তী সময়ত ৰাস ক্ৰিয়া আৰু গোপীৰ লগত পৰম পুৰুষ ভগৱন্তৰ সম্বন্ধৰ যোগেদি জীৱাত্মা পৰমাত্মাৰ মিলন গোপী উদ্ধৱ সংবাদৰ যোগেদি ভগৱন্ত নাথাকিলেও আত্মিকভাৱে ভগৱন্তক কেনেকৈ উপলব্ধি কৰিব পাৰি তাক দশম স্কন্ধৰ যোগেদি একাদশ স্কন্ধত নিমি নামৰ এজন ৰজাই পুত্ৰৱতে প্ৰজাক পালন কৰি যজ্ঞযুক্ত কৰ্মলৈ যোৱা ভকতক যজ্ঞতকৈ ওপৰত স্থান দি যজ্ঞতকৈ যে ভকতৰ ভক্তিমূলক সেৱা কৰ্ম শ্ৰেষ্ঠতাক অতি সুন্দৰকৈ দেখুৱাই থৈ যোৱাৰ উপৰিও 9টা প্ৰশ্নৰ সমিধান সূত্ৰৰ যোগেদি আমাক অতি সুন্দৰকৈ এই বাস্তৱমুখী সংসাৰখনত চলিবৰ কাৰণে সুন্দৰ দৰ্শন দেখুৱাই থৈ গৈছে উদ্ধৱক পৰম পুৰুষ ভগৱন্তই পৰমাত্মা জীৱাত্মাৰ
প্ৰেম মিলনৰ সম্পৰ্কে ভক্তিৰ তত্ত্বৰ যোগেদি 28টা প্ৰস্তৰ সংমিশ্ৰণেৰে অতি সুন্দৰকৈ কৃষ্ণ ভগৱন্তই দৰ্শন দি থৈ গৈছে। ভগৱন্ত কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হৈ যোৱাৰ কথাখিনিকো এটা কাহিনীৰ আলমত দি যদু বংশ ঈশ্বৰৰ বংশ হ'লেও যে তেওঁলোকক এই সংসাৰত চিৰদিন জীয়াই থাকিবলৈ দিব নোৱাৰি, অৰ্থাৎ আমি যে কোনো সংসাৰত জীয়াই নাথাকোঁ এইটো সুন্দৰকৈ দেখুৱাই দ্বাদশ স্কন্ধত ৰাজবংশাৱলী আৰু যুগধৰ্ম কথনৰ মাধ্যমেৰে সংসাৰৰ লোকসকলে অধৰ্মৰ পথ বাদ দি অনৈতিকৰ পথ বাদ দি নৈতিকতা, পবিত্ৰতা, নম্ৰতা, ধৈৰ্য, সহিষ্ণুতা, দাস্যতা, ভক্তিময় গুণ, সত্য, শৌচ, ক্ষমা, দয়া সমস্তখিনি জীৱনৰ একোটা সম্পদ বুলি লৈ পেলাই যে আগবাঢ়িব পাৰে অতি সুন্দৰকৈ গোটেই ভাগৱত ভাগি এয়া দেখুৱাই থৈ গৈছে। মইতো ৰৈ গৈছোঁ বিনীত, মই কেৱল শুনি গৈছোঁ। আজি প্ৰিয় দৰ্শক, ফেচবুক লাইভ হৈ আছে NKTV প্লাছত। যদি ধৰ্মকেন্দ্ৰিক কিবা কথা আপোনাৰ মনত আহে সুধিব পাৰে নহয় বিনীত? নিশ্চয়। বিনীত সাজু আছে উত্তৰ দিবলৈ। সেৱক হিচাপে যদি ভগৱন্তই আমাক কৃপা কৰি কোৱাই তেতিয়াহ'লে কৃপা হ'ব আৰু। গতিকে আপোনালোকে প্ৰশ্ন কৰিব পাৰে। ফেচবুক লাইভ হৈ আছে। ইতিমধ্যে ৰাতুল বৰাই কৃষ্ণ বুলি আমাৰ সন্মুখলৈ আহিছে, অনুষ্ঠান চাই আছে। কুমুদ দাসেও কৈছে কৃষ্ণ বুলি, তেওঁ এই অনুষ্ঠান চাই আছে আৰু বহুজনে চাই আছে। আপোনালোকে আপোনালোকৰ মতামত নিশ্চিতভাৱে দিব পাৰিব। তোৰ আটাইতকৈ ডাঙৰ কথা, বিনীত বৰা দৃষ্টিহীন। এই জীৱনটোত আমি এনেকুৱা এটা পৰিস্থিতিৰ মাজত প্ৰিয় দৰ্শক আহিছোঁ য'ত আমাক মানসিক অসুখে সাংঘাতিকভাৱে মানুহক বিকলাংগ কৰি পেলাইছে। শাৰীৰিকভাৱে যিসকল বিশেষ সক্ষম লোক, সেই সকলোতকৈ ভয়ানক পৰিস্থিতি হাত ভৰি চকু থকা মানুহৰ। প্ৰতিদিন প্ৰতি মুহূৰ্তত মানুহে সংঘৰ্ষ কৰিছে। সংঘৰ্ষ সন্মুখত থকা মানুহৰ লগত কৰিলেতো ঠিকেই আছে, কিন্তু যেতিয়া নিজৰ সৈতে যুদ্ধ কৰিবলগীয়া পৰিস্থিতি হয়, আৰু এয়া ডাঙৰ কথা যে প্ৰতিজন মানুহে যন্ত্ৰবৎ পৃথিৱীত এতিয়া ভিতৰৰ মানুহজনৰ সৈতে যুদ্ধ কৰি থাকে। সেইবাবে কয় সকলোৰে পৰা পলাব পাৰিবা, নিজৰ পৰা তুমি কেনেকৈ পলাবা। আজিৰ পৰিস্থিতি তেনেকুৱাই বিনীত। এই যে মানুহৰ এই সংঘৰ্ষ, কি কয় ভাগৱতে, কি কৈ থৈ গৈছে এই সম্পৰ্কে? কৃষ্ণ অতি সুন্দৰ। ভগৱন্তই চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতাৰ উপাধি দি পেলাই মানুহক যেনেকৈ জীৱশ্ৰেষ্ঠ হিচাপে জন্ম দিলে, জীৱশ্ৰেষ্ঠ মানুহক বিকশিত হ'বৰ কাৰণে কিছুমান উপাদান দিলে। তাক সৎভাৱে ব্যৱহাৰ নকৰাৰ কাৰণে আজি আচলতে আপুনি অলপ আগত যিটো উল্লেখ কৰিছে নিজৰ মাজত সংঘৰ্ষ, সেইটো হোৱাৰ কাৰণটো হ'ল ভগৱন্তই কৃপা কৰি ভগৱন্তৰ কাৰণে ব্যৱহাৰ কৰিবলৈ দিয়া আমাৰ যিসমূহ উপাদান, দেহ আৰু আত্মাৰ লগত জড়িত যিসমূহ উপাদান, এই উপাদানসমূহ ভগৱন্তই কোৱাৰ বিপৰীতে ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ এইটো হৈছে। মন এটা দিছে, মনটো কেলৈ দিছে? যে তুমি ভগৱন্তৰ কথা ভাবা। মুখ এখন দিছে ঈশ্বৰৰ গুণানুকীৰ্তন কৰা, কাণ এখন দিছে ঈশ্বৰৰ কথা শুনা, হাত এটা দিছে ঈশ্বৰৰ কৰ্ম কৰা, ভৰি এটা দিছে ঈশ্বৰৰ স্থানলৈ যোৱা। কিন্তু আমি কি কৰিছোঁ? মনেৰে ভগৱন্তৰ কথা নাভাবি অন্যান্য ধৰণৰ কথা ভাবিছোঁ। সেই ভাৱৰ যোগেদি আমাৰ মনত অদ্ভুত ভাৱৰ জন্ম দিছে। সেই ভাৱকে আমি আমাৰ মনেৰে উপলব্ধি কৰি সিদ্ধান্তলৈ ৰূপান্তৰিত কৰি হাতেৰে সেই কাৰ্য কৰি দিছোঁ। সেই কাৰ্য কৰিবলৈ যাওঁতে আমি ভৰিকেইটা ব্যৱহাৰ কৰিছোঁ, ক'ৰবাত গৈ পেলাই কৰিছোঁ, হয় ঘৰত থাকি কৰিছোঁ। গতিকে এনেধৰণৰ কাৰ্যসমূহ যেতিয়া আমি কৰি পেলাইছোঁ, তাৰ যোগেদি যেতিয়া আমি নিজক অসহনীয়ভাৱে বিভিন্ন দিশৰ পৰা যেতিয়া যন্ত্ৰণা পাইছোঁ, তেতিয়াই আমাৰ নিজৰ মাজত সংঘৰ্ষ হৈছে। আৰু এটা কথা প্ৰিয় শ্ৰোতা দৰ্শক, মই আজি আপোনালোকৰ মাজত থাকি কওঁ যে আনৰ লগত সংঘৰ্ষ কৰিলে আপুনি হয়তো খন্তেকৰ কাৰণে জয় হৈছোঁ বুলি ভাবিব পাৰিব, কিন্তু সেয়া প্ৰকৃত জয় নহয়। কাৰণ সেই জয়ে আপোনাক নিজৰ মাজৰ সংঘৰ্ষলৈ লৈ যাব। নিজৰ মাজৰ সংঘৰ্ষত আপুনি কেতিয়াও জিকিব নোৱাৰে, সি আপোনাক ধ্বংসলৈহে লৈ যাব। সেইকাৰণে আমাক এটা বস্তুৰ প্ৰয়োজন, সেইটোৱে হ'ল সেৱামূলক ভাৱনা। কৃষ্ণ ভগৱন্তৰ প্ৰতি ঈশ্বৰমুখী চিন্তাৰে সমস্ত জীৱক দেখাৰ যিটো ভাৱনা, সেই ভাৱনাক
ভাগৱতে দিয়া ভক্তিময় ভাৱৰ যোগেদি নিজক ৰূপান্তৰ কৰি চোৱাৰ সময় কিন্তু বৰ্তমান সময়ত আহি গ'ল। গতিকে বস্তুবাদী সমাজত যান্ত্ৰিক পৃথিৱীৰ ভোগবাদ আৰু বিলাসিতাত পৰি আমি যাতে নিজক নেহেৰুৱাওঁ, সেইকাৰণে ভাগৱতৰ একাদশ স্কন্ধত কৈছে, কি কৈছে? এৰা কুষ্ঠানে মনুইছে মৃত্যুৰনে ৰাইহাত তথাপি নভজি মৰে কৰি মঘাত এৰা কৃষ্ণ সেৱা দেখে মাত্ৰ গুছে মৃত্যু ভয় জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়। এতিয়া আপুনি নিজৰ মাজতে আনৰ মাজতে সংঘৰ্ষ কৰক, সেই সংঘৰ্ষই আপোনাক কলৈ লৈ যাব? শেষ অৱস্থাটো কি? মৃত্যু। জীৱ দেহৰ পৰা গুচি যাব, দেহটো কোনোবাই হয় পুতি পেলাব, কোনোবাই পুৰি পেলাব, কোনোবাই পেলাই দিব, কিন্তু জীৱৰ গতিটো কলৈ যাব? অনন্ত ধামলৈ, চকুৰে নেদেখা কাণেৰে নুশুনা স্থানলৈ যাব। গতিকে সেইকাৰণে কৈছে যে তুমি যাৰেই লগত সংঘৰ্ষ নকৰা কিয় এটা কথা মনত ৰাখিবা, একোকালে মৃত্যুৰ নেৰাই হাত, একোকালে মনুষ্য মৃত্যুৰ নেৰাই হাত। অৰ্থাৎ কোনো সময়তে আৰু কোনো পৰিস্থিতিতে আমি কিন্তু মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰোঁ। তথাপি নভজি মৰে কৰি আত্মঘাত, কোনোবাই বিষ পান কৰি মৰা, ক'ৰবাত গছত বা আঁঠুৱা ষ্টেণ্ডত চিপ লৈ মৰাটোক মৰা বুলি কোৱা নাই। প্ৰকৃততে শাস্ত্ৰই কৈছে যে পৰম পুৰুষ ভগৱন্তক ভজনা কৰিবৰ কাৰণে ইমান সুন্দৰকৈ সহজ সৰল প্ৰাঞ্জল অসমীয়া ভাষাৰে ভাগৱত শাস্ত্ৰ, গীতা শাস্ত্ৰকে আদি কৰি আধ্যাত্মিক ৰসৰে পৰিপূৰ্ণ শাস্ত্ৰৰ তত্ত্ব দি থৈ যোৱাৰ পিছতো যি কৃষ্ণক ভজনা কৰিবৰ কাৰণে চিন্তা নকৰে, মানৱ প্ৰেম ভক্তি প্ৰেমলৈ ৰূপান্তৰ নকৰে, সেইজনে মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰে। কৃষ্ণ। আৰু তাৰ মাজত বিনীত বৰায়ো সংঘৰ্ষ জীৱনটোত বহুত কৰিছে। মই এটা বিৰতি লৈ এই প্ৰশ্নটোলৈ আহিম যে আজিৰ দৃষ্টিহীন বিনীত বৰাক কেৱল আপুনি মই দেখাৰ দৰে দৃশ্যবোৰহে নেদেখে, কিন্তু আন্তৰিক অন্তৰৰ যিটো দৃষ্টি, সেই দৃষ্টিৰ কিমান বিকাশ কৰিছে আপোনালোকে মন কৰিছে। কিন্তু ইয়াৰ আঁৰত সংঘৰ্ষ আছে, সংঘৰ্ষক জয় কৰাটো ডাঙৰ কথা। মই বিনীতক জনাম, আমাৰ যি লাইভ হৈ আছে তাত হাজিবুৰ ৰহমানে তোমাক ভাই বুলি সম্বোধন কৰিছে, লীলাকান্ত নেওগে কৃষ্ণ কৃষ্ণ তোমাৰ বাপ তোমাৰ নাম লৈছে, আনকি এটা নিউজ চেনেলেও চাই আছে টাইম 8 নিউজ, তেওঁ তোমাক মাত দিছে হেল্ল' দাদা। দীপজ্যোতি ফুকনে কৈছে কৃষ্ণ, অন্নপূৰ্ণা দেৱীয়ে কৈছে সুন্দৰ অনুষ্ঠান কৃষ্ণ, দীপজ্যোতি ফুকনে সুন্দৰ এটা অনুষ্ঠান দাদা বুলি বোধ কৰোঁ মোকে সম্বোধন কৰিছে। নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি। অনুষ্ঠান চাই ৰুমি বৰাই কৈছে সেৱা জনাইছোঁ আপোনাক। ৰাজীৱ আমচিয়ে কৈছে যে সঁচাকৈ অভিভূত হৈ পৰিছোঁ, চাই আছোঁ অনুষ্ঠান। ৰাতুল দাসেও কৈছে খুব সুন্দৰ অনুষ্ঠান, আৰু বিনীত বাপৰ ভাগৱতৰ কথা মই জানো বুলি তেওঁ উল্লেখ কৰিছে। প্ৰমোদ সোণোৱালে কৈছে সুন্দৰ, ৰাতুল দাসে কৈছে কণ্ঠত আছে যাদু কৰি শক্তি। বিভিন্নজনে, দীপক গগৈয়ে কৈছে কৃষ্ণ কৃষ্ণ বাপ, টুটুল দাসে ভাল পাইছে, এইধৰণে মতামত আহি আছে। তাৰ মাজত এটা শ্লোকৰে মই এটা উত্তৰ বিচাৰিম। জীৱন, জীৱন, মানুহৰ জীৱন কি? ভাগৱতত কি কৈছে মানুহৰ জীৱনৰ কথা? কৃষ্ণ, মই আপোনাক কথাখিনি ভাঙি দিম, কিন্তু মই এটা প্ৰতিটো প্ৰশ্নৰ এটা এটা শ্লোকেৰে মই কৈ গ'লে বেছি ভাল হ'ব, কাৰণ যিহেতুকে ভাগৱত বুলি কথাটো উল্লেখিত হৈছে। আমাৰ গোটেই জীৱনটোক কেৱল জীয়াই থাকিবলৈ নহয়, কেৱল যাপন কৰিবলৈ নহয়, জীৱনক উদযাপন কৰি পৰম পুৰুষ ভগৱন্তৰ ভক্তিময় সঞ্জীৱনী শক্তিৰ দ্বাৰা
জীৱনটোক উজ্জীৱিত কৰিবৰ কাৰণে ভাগৱতে আমাক গোটেইখিনি জ্ঞান দি থৈ গৈছে। গতিকে জীৱন বুলি কোৱাৰ লগে লগে আমাক লাগিব কি, প্ৰথম আমি সেইটো জানিব লাগিব, তেতিয়াহে আমি ভাগৱতৰ লগত তাক ৰজিতা খুৱাই চিন্তা কৰিব পাৰিম। আমাক জীৱন বুলি কোৱাৰ লগে লগে আমাক অকল এটা বস্তুৰ দ্বাৰাই জীৱন নহয়, জীৱন হ'বলৈ হ'লে আমাক লাগিব কৰ্মপটুতা, জীৱন হ'বলৈ আমাক লাগিব সাহিত্য, জীৱন হ'বলৈ আমাক লাগিব সংস্কৃতি, জীৱন হ'বলৈ হ'লে আমাক লাগিব কাব্যিকতা, আনন্দ, ৰসময় সুৰৰ ঝংকাৰ, অৰ্থনীতি, সামাজিকতা, সমস্তখিনি একাত্ম কৰি তাৰ সমষ্টিত যিটো হয় সেইটোৱে হ'ল জীৱন। গতিকে এই সমস্তখিনিৰ একাত্ম সমষ্টিত চলি থকা আমাৰ জীৱনটোক আগুৱাই নিবৰ কাৰণে ভাগৱতে পাতে পাতে আমাক জ্ঞান দি থৈ গৈছে। আজি মই ইতিমধ্যে উল্লেখ কৰিছোঁ দশম স্কন্ধৰ যোগেদি যি ৰাস ক্ৰিয়াৰ দৰ্শন দেখুৱাইছে, যাৰ যোগেদি কৃষ্ণমুখী ৰসৰ দ্বাৰা জীৱনটোক নতুনকৈ চাবলৈ শিকিব পাৰি। বহু নিৰাশ হতাশগ্ৰস্ত মানুহে এই কৃষ্ণমুখী ৰসৰ স্বাদন লৈ নিজক দেহাত্মা বিবেকক পাহৰি আত্মা বিবেকত নিজকে নিমগ্ন কৰি দিব পাৰে। যি নেকি উল্লেখিত আছে শাস্ত্ৰত যে মাছৰ পোহাৰীয়ে মাছ পাচিত গেলি গ'লগৈ, কৃষ্ণৰ ৰসত ইমান একাত্ম হৈ গ'ল, যিটো নেকি আমাক অতি সুন্দৰকৈ বুজাই দিছে। গতিকে এই জীৱনক ভাগৱতৰ দৃষ্টিভংগীৰে চাবলৈ হ'লে আমি এটা কথাই উপলব্ধি কৰিব লাগিব। মই যিহেতুকে অকণমান আনুষ্ঠানিকভাৱে নাগালেও মই ৰাসৰ গীতো গাবলৈ যত্ন কৰোঁ, সেইকাৰণে এটা ৰাসৰ কলিয়ে কৈছোঁ যে জীৱনক কেনেকৈ ভাগৱতৰ দৃষ্টিৰে চাব পাৰি। বোলা হৰি ৰাম হে মুকুন্দ মুৰাৰী বিনা হৰি নামে ভৱ তৰি তেন পাৰি। কি ক'লে? ইজনে সিজনক বন্ধুসুলভ ভাতৃসুলভ সমমূলক দৃষ্টিভংগীৰে চাই ইজনে সিজনক মাতিবলৈ কৈছে, হেৰা হৰি বুলি কোৱা, ৰাম বুলি কোৱা, হৰিময় চিন্তাৰে জীৱনৰ বেয়াবিলাকক হৰণ কৰা, ৰামময় চিন্তাৰে জীৱনৰ ভালবিলাকক গ্ৰহণ কৰা, আৰু হৰিময় চিন্তাৰে বেয়াবিলাক হৰণ কৰি ৰামময় চিন্তাৰে ভালবিলাক ৰমণ কৰি কি কৰা, তাক গ্ৰহণ কৰা। কাৰণ সেইসমূহ গ্ৰহণ নকৰিলে তুমি জীৱনৰ পৰা মুক্তি নাপাবা। অৰ্থাৎ জীৱন আমি প্ৰত্যেকেই একোটা সংসাৰৰ মায়াৰ বন্ধনৰ বিপদ সংকুল বন্দিত্বতাৰ মাজত আছোঁ। গতিকে এই বন্দিত্বতাৰ পৰা আমি মুক্ত হ'ব লাগিব। নহ'লে আজি চাওক দৈনন্দিন আমাৰ সমস্যাৰো নাই, এনেকুৱা এজন ব্যক্তিয়ে ক'ব নোৱাৰে মোৰ কোনো সমস্যা নাই বুলি। গতিকে প্ৰতিজনে যে আমি পাই আছোঁ সমস্যাবিলাক, এই সমস্যাবিলাকৰ পৰা মুক্ত হ'বৰ কাৰণে জীৱনে ভাগৱতত অনন্য ৰস দিছে। তাকে ভাগৱতৰ এয়া বিজ্ঞানসন্মত বিশ্লেষণ হয়, বিজ্ঞানসন্মত বিশ্লেষণ। কাৰণ আজি আপুনি এটা কথা চাওক, বিজ্ঞানে বহুত উন্নতি কৰিলে। আজি এনেকুৱা উদ্ভাৱন কৰিছে যে আপুনি নিজৰ স্মাৰ্টফোনটোৰ যোগেদি পৃথিৱীখন আপোনাৰ শোৱা পাতিত লৈ ল'ব পাৰে, নহয়নে বাৰু? একদম। আৰু সৌ সিদিনা মই নিজে যদিও চকুৰে নেদেখোঁ, মই ছ'চিয়েল মিডিয়াত এক্টিভ থাকোঁ, তাত মই দেখিছোঁ যে আপোনাৰ মোবাইলটোৰ দিন বোলে উকলিব, চশমাযোৰতে বোলে গোটেই পৃথিৱীখন আহি যাব বুলি। কিন্তু বিজ্ঞানে যিমানেই উন্নতি নকৰক, চশমাযোৰৰ মাধ্যমেৰে মোবাইলটোৰ মাধ্যমেৰে পৃথিৱীখন যিমান ওচৰ নাচাপক, কিন্তু নেদেখা বস্তু এটাই, অদৃশ্য শক্তি এটাই আমাক যে তুলি ধৰি ৰাখিছে, তাক আমি উপলব্ধি কৰিব লাগিব। এতিয়া বহুতে ক'ব পাৰে ঈশ্বৰ বুলি ক'ত আছে, কাৰণ ভাগৱত মানে ঈশ্বৰ। তাৰমানে বিনীতৰ যন্ত্ৰণা নাই, কষ্ট নাই, দুখ নাই, হতাশা নাই, অৱসাদ নাই। কৃষ্ণ 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 সমগ্ৰ দেশত, ভাগৱত সোমাই আছে সমগ্ৰ দেশত। কৃষ্ণ আৰু শৰীৰটো শান্ত কৰি ৰাখে। হয়, কৃষ্ণ কৃষ্ণ, অতি সুন্দৰ কথা। আচলতে কি হয়, আপুনি তিনিটা কথা ক'লে, যন্ত্ৰণা, দুখ আৰু বিষাদ। যন্ত্ৰণা মানুহে কেতিয়া পায়? যেতিয়া জীৱনত নানান কষ্ট পোৱা যায়, সেই কষ্টই আপোনাক
যন্ত্ৰণা দিয়ে দুখ কেতিয়া পায় কিবা এটা বস্তু আপুনি যদি বিচাৰি পেলাই যেতিয়া নেপায় থকাখিনি যেতিয়া হেৰাই যায় তেতিয়া আপোনাক দুখ দিয়ে বিষাদ কেতিয়া আহে যেতিয়া আপুনি আপোনাৰ চিন্তাৰে নিজক সম্ভালিব নোৱাৰা হয় তেতিয়া আপোনাৰ বিষাদ আহে এতিয়া আমাৰ জীৱনত আমি অল্পমতি কলিযুগৰ মনুষ্য তথাপিতো এইকেইটা বস্তুক ভগৱন্তই আহিবলৈ নিদিয়ক বুলি কেৱল প্ৰাৰ্থনা জনাইছোঁ কেনেকৈ চাব কেনেকৈ যে যন্ত্ৰণা মই আগতেই কৈছোঁ যে আমি যেতিয়া কিবা এটা বস্তু বিচাৰি পেলাই যেতিয়া নেপাওঁ কিবা এটা সংঘৰ্ষ বা দুখত যেতিয়া আমি চেপা খাই থাকোঁ তেতিয়া যন্ত্ৰণা পাওঁ কিন্তু যদি আমি পোৱা সংঘৰ্ষ কষ্ট চেপাবিলাক যদি হে প্ৰভু এইবোৰ তুমিহে দিছা তুমি যেনেকৈ দিছা তোমাৰ কৃপাত পোৱা কষ্টখিনি যদি আমি ল'ব পাৰিছোঁ তুমি যদি আমাক দিব পাৰিছা আমাৰ লোৱাত কিহৰ আপত্তি এনেকৈ যদি লওঁ তেতিয়াহ'লে আপুনি চেপাটোৰ পৰা আঁত খাই থাকিব তাৰপিছত আপুনি দুখ কেতিয়া পায় যে যেতিয়া আপোনাৰ থকাবিলাক হেৰাই যায় পোৱা পাবলগীয়াবিলাক যেতিয়া আপুনি নেপায় গতিকে আপুনি যদি ভাবি লয় প্ৰভু তুমি যিমানখিনি দি আছা সেইখিনিয়ে মোৰ আচল সম্পদ পৰৱৰ্তী সময়ত তুমি যিখিনি যদি দিবা সেইখিনি তোমাৰ সম্পদৰ ৰখীয়া বুলি মই গ্ৰহণ কৰিম মই তোমাৰ দাস কাৰণ মহাপুৰুষ গুৰুজনাই কৈ গৈছে কাকো কোৱা নাই কোনো বৰুৱাক কোৱা নাই কোনো বৰাক কোৱা নাই কোনো হাজৰিকাক কোৱা নাই আমাক কৈছে আমি কি হ'ব লাগিব আপুনি যদি দুখ যন্ত্ৰণা বিষাদৰ পৰা নিজক মুক্ত কৰিব বিচাৰে তেনেহ'লে এফাকি ঘোষা আওৰা নহো জানাই আমি চাৰি জাতি চাৰি আশ্ৰমী নোহোৱাতি নহো ধৰ্মশীল দানৱ যতি থকামি কিন্তু পূৰ্ণানন্দ সমুদৰ গোপী ভদ্ৰাপদ কমলৰ এ দাসৰো দাস ত্ৰাণ দাস ভৈলো আমি আপুনি এটা কথা চাওক এখন ঘৰত কাৰোবাৰ এখন ঘৰত মই যেনিবা কাম কৰিবলৈ গৈছোঁ আপুনি মোৰ মালিক মই কাম কৰা মানুহ এতিয়া মই আপোনাৰ ঘৰত কাম কৰি বুলি চুক্তিত আবদ্ধ হ'লোঁ লগে লগে মোৰ খোৱা বোৱা থকা মেলা কাপোৰ কানি অন্ন বস্ত্ৰ বাসস্থান সমস্তখিনিৰ কাৰণে দায়বদ্ধ আপুনি কাৰণ মোৰ অকণমান হিনদাৰী হৈ গ'লে আপোনাৰ কামত খেলি মেলি হৈ যাব এই একেটা উদাহৰণকে যদি আমি আত্মিক দৃষ্টিৰে চাওঁ আমি ঈশ্বৰৰ দাস গতিকে ঈশ্বৰৰ দাস হিচাপে তেওঁ আমাক ইয়ালৈ পঠিয়াইছে তেওঁ আমাক ইয়ালৈ পঠিওৱাৰ লগে লগে আমাৰ প্ৰতিটো খোজৰ দায়বদ্ধতা পৰমপুৰুষ ভগৱন্ত গতিকে এই দৃষ্টিৰে যদি চাই তেতিয়াহ'লে আপোনাৰ জীৱনলৈ দুখ বিষাদ সংঘাত একোৱেই নাহে এই শ্লোকবিলাক নিজে নিজে তোমাৰ মুখত ওলাই আহে ঈশ্বৰে কৃপা বৰ সুন্দৰকৈ কথা কৈছা ৰসাল সাহিত্য কণ্ঠত লাগি আছে এইবিলাক নিজে নিজে ওলাই আহে অন দ্য স্পট এইটো বৰ ডাঙৰ কথা কৃষ্ণ কৃষ্ণ প্ৰভু আচলতে কি জানে আমি যে কৃষ্ণৰ হাতৰ পুতলা নাচত আমি দূৰৰ পৰা দেখি থাকোঁ পুতলাটোৱে নিজে নাচি থাকে নেকি নহয় কোনোবাই নিয়ন্ত্ৰণ কৰি থাকে গতিকে আমাকো কোনোবাই নিয়ন্ত্ৰণ কৰি চাগে তেৰাই পুৱাইছে আৰু আমি নিমিত্তৰূপে কৈ গৈছোঁ আমাৰ নিজৰ একো নাই কৃষ্ণ বিনীত সাংঘাতিকভাৱে জাতীয় জীৱনৰ বাবে উৎসৰ্গিত এটা চৰিত্ৰ মই এটা বিৰতি ল'ম কিন্তু বিৰতিৰ পূৰ্বে মই জনাইছোঁ আমাৰ মাজৰ পৰা ৰাজীৱ শদিয়া হেৰাই গ'ল গান গাই ভাল পোৱা বিনীত বৰা এটা ৰাজীৱ শদিয়াৰ অকণমান গান এটা কলি হ'লে হ'ব গাব লাগিব বিৰতি লৈ লওঁ মই আৰু এটি গীত শুনিম তাৰপিছত আকৌ ভাগৱতৰ পাঠলৈ যাম হ'ব বিনীত হ'ব অনিল চন্দ্ৰ বনিয়াই কৈছে কৃষ্ণ ভাতৃপ্ৰতিম বিনীত বাপজনা নমস্কাৰ জনাইছে অতি সুন্দৰ হৈছে তোমাৰ ভাগৱত আৰু ভক্তিতত্ত্ব ব্যাখ্যা প্ৰিয়া নন্দিনী কণ্ডিলৈ কৈছে কৃষ্ণ কৃষ্ণ তেওঁ তোমাৰ অনুষ্ঠান চাই আছে ৰাতুল দাসেও সেইধৰণে অনুষ্ঠান কৈছে চাই আছে আৰু কৈছে ঘোষা শুনিলে মোৰ চকু পানী ওলাই আহে অনিল চন্দ্ৰ বনিয়াই কৈছে দাদা বৰ সুখী হ'ম মতামতসমূহ পঢ়ি যাব আৰু বাপজনাৰ পৰা আৰু বহু ব্যাখ্যা আমি শুনি যাম
তৈলক্য কলিতাই কৈছে বিনীতৰ কণ্ঠত মহাপুৰুষ মাধৱদেৱৰ কৃষ্ণই এক দেৱ দুশহাৰী ঘোষাটি আছে নেকি এইটো ঘোষা সেইটো ঘোষা এবাৰ গাই দিলে হ'ল অকণমান সময় কাৰণে গাই দিব লাগে তৈলক্য কলিতাই বিচাৰিছে নিশ্চয় মই কলিতা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ ইয়াৰ যোগেদি ক'ব নালাগে কেৱল ঘোষাটো কৃষ্ণয়ে কদেৱ দুখ হাৰি কাল মায়াদি অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ বিনীত বৰা কেৱল আধ্যাত্মিকতাতেই নাথাকে মই আধ্যাত্মিকতাৰ পৰা অকণমান সময়ৰ কাৰণে বিনীত বৰাক আঁতৰাই আনিব বিচাৰিছোঁ আৰু সংগীতৰ জগতলৈ প্ৰৱেশ কৰাব বিচাৰিছোঁ যদি মোক বাপ জনাই অনুমতি দিয়ে নিশ্চয় সংগীতো জীৱনৰ এটা অংগ যিহেতু নিশ্চয় তেতিয়াহ'লে আহক অকণমান সংগীতলৈ যাওঁ অলপমান পৰীক্ষা নিৰীক্ষাও চলি থাকিব তাৰ মাজত বাপ ঠিকে আছেনে নাই নে আধ্যাত্মিকতাত বিলীন হৈ সকলো শেষ হৈ গ'ল মই প্ৰমাণ চাব খুজিছোঁ আৰম্ভণিতে মই ৰাজীৱ শদিয়াৰ নাম কৈছিলোঁ এটা গানৰ কলিৰ কথা কৈছিলোঁ অকণমান কলি এটা সঁচাকৈ তাৰ আগত মই অকণমান কথা কৈ লওঁ যে 2025 বৰ্ষৰ আৰম্ভণিটো আচলতে আমাৰ কাৰণে দুখৰ দিন মই যদি চকুৰে দেখিলোহেঁতেন বা মই অকলে যদি পাৰিলোহেঁতেন সেইদিনাই গৈ তেখেতৰ চৰণত মই এটি সেৱা ল'লোগৈহেঁতেন আৰু আগতীয়াকৈ মই তেখেতৰ গীতসমূহ শুনি থাকোঁ কিন্তু সেইজন ৰাজীৱ শদিয়া এই কথাটো মই সুন্দৰকৈ জানিও আছিলোঁ কিন্তু ইমান সোনকালে যে আমাক এৰি থৈ যাব এই কথা ভবা নাছিলোঁ সঁচাকৈ সেইদিনা মই শুব পৰা নাছিলোঁ তেখেতৰ মৃত্যুৰ সেই বাতৰি পাই সেয়েহে আজি সমূহ শ্ৰোতা দৰ্শকৰ জৰিয়তে মোৰ ক্ষুদ্ৰ হৃদয়েৰে তেখেতৰ এটি গীতৰ কলিয়ে তেখেতক শ্ৰদ্ধা জনাব বিচাৰিছোঁ আইৰ তাঁতশাল ইতিহাস আই বেগেত কাপোৰেই আতে তাঁত বাতি কৰি দিশ বাণী তৰি আজি কাপোৰ বইনো কোনে বোলো অসমীয়া এবাৰ ইতিহাস ফহিয়াইছা ভুল নুবুজিবি মোক পশ্চিমৰ সংস্কৃতি উটুৱাই নিদিবি কমাই দে পশ্চিমৰ লুইতখন ভৰিলে বিষ মেটেকাৰে পাৰতে ভৰিলে যাব পশ্চিমৰ বতাহজাক পূবলৈ বলিলে তাৰ জানো ৰাখিছ খবৰ আৰু আমি কি কৰিছো অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াও অসমীয়া নুফুটে মুখ ইংৰাজীও নুফুটে মুখ মামী পাপা বুলি মাতিলেও ভাল পাওঁ আহিব পাই নিশিকাও লাজ হেৰ অসমীয়া
ভুল নুবুজিবি মোক পশ্চিমৰ বতাহজাক শুবলৈ বলিলে কমাই দে পশ্চিমৰ সুন্দৰ একদম সুন্দৰ খগেন মহন্ত এহে কাউৰী পৰে কলৰে পাততে কাউৰী পৰে আগলতি চিটি মোৰ লৰে চৰে দুম দুম দবাতে কোনে কোপ মাৰে আহাৰৰ ডাৱৰৰ আৰে আৰে ও জেউতি তোলৈ মোৰ মনত পৰে ও জেউতি তোলৈ মোৰ মনত পৰে এহে কাউৰী পৰে পাখিত লগাই পাখি জাকি মাৰি উৰে বক জাকি মাৰি উৰে পাখিত লগাই পাখি জাকি মাৰি উৰে বক জাকি মাৰি উৰে উৰণীয়া মন মোৰ বান্ধিব নোৱাৰো উৰণীয়া মন মোৰ বান্ধিব নোৱাৰো ও জেউতি তোৰ কাষলৈ উৰা মাৰে এহে কাউৰী পৰে জেউতি পোনা এটা বিয়া নাম ধূপ ধূনা জ্বলোৱা শৰাইখনি সজোৱা জোৰোণা হিৰৈ আছে আদৰু গৈ ওলোৱা ধূপ ধূনা জ্বলোৱা শৰাইখনি সজোৱা জোৰোণা হিৰৈ আছে আদৰু গৈ ওলোৱা গা ধুই আইদেৱে মাকক সুধিলে ঐ ৰাম কি সাজ সলাব পাৰি হে যাতে শুকুৱা মুঠিতে লুকুৱা ঐ ৰাম সেই সাজ সলাব পাৰি হে বিনীত মই এটা প্ৰশ্ন সুধি ল'ব বিচাৰিছোঁ এই চেগতে প্ৰশ্নটো এনেকুৱা যে বৰ্তমান সময়ত এটা সাংঘাতিক বিতৰ্ক আৰম্ভ হৈছে আৰু এই বিতৰ্ক হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিছু কাম কাজক লৈ মাজে মাজে এই বিতৰ্ক হৈ থাকে প্ৰথমতেই কম শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা জাতীয় জীৱনৰ বাবে প্ৰয়োজনীয় অনুষ্ঠান এই অনুষ্ঠানৰ ব্যাপকতা ইমানলৈ যে অসমীয়া জাতিয়ে যদি সুন্দৰকৈ ভাষাটো ক'ব লাগে সাহিত্য কৰিব লাগে সংস্কৃতিৰ মাজত থাকিব লাগে পোছাক পৰিচ্ছদৰ কথা যদি ভাবিব লাগে তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘ এক ডাঙৰ আদৰ্শ হ'ব পাৰে কিন্তু মোৰ প্ৰশ্ন বিনীতৰ পৰা মোৰ প্ৰশ্ন এই যে মুৰ্গী পুহিলে গাহৰি পুহিলে তাক দণ্ড দিয়া হয় সংগী পথ আঁতৰোৱা হয় সৌ সিদিনা মেডাম মেফিক
যোৱাৰ বাবে এজনক আঁতৰোৱা হৈছিল, পিছত আকৌ অনা হ'ল, বিতৰ্ক সেই ধৰণৰ এটা সংঘৰ্ষ হৈছে, টাইপাৰ লগত সংঘৰ্ষ হৈছে, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লগত সংঘৰ্ষ হৈছে। এনেধৰণৰ কথা বতৰাবিলাকে শংকৰদেৱৰ যি জ্ঞান গৰিমা আমি বিশ্বলৈ লৈ যাব লাগে, সেই কথাবিলাক তল পৰি এনেকুৱা কাষৰীয়া কথাবিলাকে শ্ৰীমন্ত শংকৰদেৱ সংঘক ক্ষতি কৰা নাইনে বিনীত? নিশ্চিতভাৱে আমি আপোনাক এটাই কথা কওঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 4 তৰপীয়া বিধি ব্যৱস্থা আৰু 4 ধৰণে মূল জিলা আঞ্চলিক প্ৰাথমিক পৰ্যায়ত চলি আহিছে। আৰু সেই দিশত এই বিষয়ৰ ওপৰত যিকোনো প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে আমাৰ সন্মানীয় প্ৰধান সম্পাদক পদাধিকাৰ প্ৰভুজনাকে আদি কৰি কেন্দ্ৰীয় সেৱা বাহিনীৰ ব্যক্তিসকল আছে। মই সাংগঠনিক দিশৰ ওপৰত আপোনাক মই কোৱা নাই, মই বিনীত বৰাকহে সুধিছোঁ। গতিকে মই বিনীত বৰা হিচাপে আমি আপোনাক এইটোৱে ক'ব বিচাৰোঁ যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত এক উজ্জ্বলিত সূৰ্যৰ দৰে বাঢ়ি অহা এটা অনুষ্ঠান হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ। এয়া আজি অন্যক বাদ দিয়ক, আপোনাৰ মুখৰ পৰাই মই সেই কথাখিনি ইতিমধ্যে গম পালোঁ। মইতো বাৰম্বাৰ কম, আপোনাৰ মুখৰ পৰাই স্পষ্ট হ'ল যে শ্ৰীমন্ত শংকৰদেৱ সংঘ কি, মই একো ক'বই নালাগে। গতিকে তেনেস্থলত মহাপুৰুষ গুৰুজনাই আজি আমাক 500 বছৰতকৈ অধিক আগতে গীতা ভাগৱতৰ দৰে সমূহ শাস্ত্ৰৰ সৰল প্ৰাঞ্জল অসমীয়া ভাঙনিৰ যোগেদি আমাক অতি স্পষ্টভাৱে খুব বিস্তাৰিত অৰ্থৰে কম কথাত, বিস্তাৰিত অৰ্থটো কিন্তু কম, শব্দৰ তীব্ৰতাৰ গহীনতা যথেষ্ট বেছি আৰু সহজে বুজি পাব পৰাকৈ কৈ থৈ গ'ল। কি কৈ থৈ গ'ল? বেয়া নাচাবা, বেয়া নাখাবা, বেয়া নকৰিবা আৰু বেয়ালৈ নাযাবা। গতিকে আমি আমাৰ নিজৰ দৃষ্টিভংগীৰে এইটোৱে কওঁ যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা আৰু আদৰ্শৰে উজ্জ্বলিত আৰু যিজনাক নেকি মহাপুৰুষ মাধৱদেৱে স্বীকৃতি দিছে এনেকৈ ত্ৰিভুৱন বন্দন দৈৱ কি নন্দন জুহৰি মাৰল কংস জগ জনতাৰণ দেৱনাৰায়ণ শংকৰ তাকেৰি অংশ শংকৰ তাকেৰি অংশ। ইয়াৰ অৰ্থটো হ'ল ত্ৰিভুৱনে যাক বন্দনা কৰে, ত্ৰিভুৱন বন্দন, দৈৱকী নন্দন অৰ্থাৎ দৈৱকীৰ গৰ্ভত যিজনাৰ জন্ম হৈছে, জুহৰি মাৰল কংস যিজন হৰিয়ে কংসক বধ কৰিছিল, জগজন তাৰণ জগতক যিয়ে তাৰণ কৰে, দেৱ নাৰায়ণ সেইজনেই হৈছে পৰম ব্ৰহ্ম দেৱ নাৰায়ণ, শংকৰ তাকেৰি অংশ শংকৰ তেওঁৰেই এটা অন্যান্য ৰূপ। গতিকে তেওঁ অৰ্থাৎ কৃপালু গুৰুজনাই ঈশ্বৰে যেনেকৈ অৱতাৰ ধাৰণ কৰি কাৰ্যৰ যোগেদি দেখুৱালে, গুৰুজনাই কথাৰ যোগেদি কলমৰ শক্তিৰ যোগেদি আমাক আজিৰ পৰা 500 বছৰ আগতেই এটা কথা বুজাই থৈ গ'ল যে ঈশ্বৰক যদি ভাল পাব বিচাৰা তেতিয়াহ'লে তুমি 1 নম্বৰ তোমাৰ গুণটো লাগিব, তুমি জীৱক হিংসা কৰিব নালাগিব, 2 নম্বৰ বেয়াক প্ৰশ্ৰয় দিব নালাগিব। গতিকে ঈশ্বৰক ভাল পাবলৈ হ'লে জীৱক অহিংসাযুক্তভাৱে বেয়াক প্ৰশ্ৰয় নিদিয়াকৈ আগবাঢ়িবৰ কাৰণে যিখিনি নীতি গুৰুজনাৰ আদৰ্শত কৰিব লাগে সেই নীতিখিনিহে শ্ৰীমন্ত শংকৰদেৱ সংঘই পালন কৰি আহিছে। কিন্তু ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ এই অনুষ্ঠানটোৱে কাকো বলপূৰ্বকভাৱে জোৰ কৰি সেই নিয়মত তোমালোক বান্ধ খোৱা, সেই নিয়মত তোমালোক বৰ্তি থাকা এই বুলি কোৱা নাই। যিসকলে স্ব ইচ্ছাই সেই নিয়মখিনিক ভাল বুলি, সেই নিয়মখিনি সুন্দৰ বুলি, সেই নিয়মৰ আদৰ্শ জীৱনৰ এক অনন্য ভগৱন্তৰ চিৰনতুন চিৰ উদ্ধ সত্য বুলি যি স্বীকাৰ কৰিব পাৰিছে, সেইসকলক আঁকোৱালি ল'বৰ কাৰণে
সেই এটা পৰিৱেশহে দিছে, কাকো জোৰ কৰি মাতি অনা নাই। গতিকে সেই বস্তুখিনি যেতিয়া আমি গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়িম বুলি আহিছোঁ, অহাৰ পিছত যদি আমি পুনৰ আকৌ সেই পথেলে যাত্ৰা কৰোঁ, তেতিয়াহ'লে কি ৰাস্তাত আমি গৈছোঁ সেইটো নিজে জানিব, আমি আনক কোৱাৰ কোনো প্ৰয়োজন নাথাকে। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই মানৱতাবাদ, আধ্যাত্মিকতাবাদ, ধৰ্মৰ বিশাল গুৰুজনাৰ বিজ্ঞানময় চিন্তাক আগুৱাই নিবৰ কাৰণে যিখিনি কৰণীয় কৰিব লাগে, সেইখিনি কৰণীয় কৰ্মৰ মাজেদি আগবাঢ়িবলৈ যাওঁতে এইখিনি কৰ্ম কৰিব লগা হৈছে। কৃষ্ণ। ধৰ্মৰ তাত্ত্বিক ৰূপটোৱে মানৱতা নহয়? হয়। মানৱতাৰ বাবে উৎসৰ্গিত হোৱা, মানুহৰ বাবে কাম কৰা, মানুহৰ বাবে কাম কৰিলেই যিকোনো ধৰ্মই এটা মুখ্য প্ৰাপ্তি এটা দিয়ে। নিশ্চয়। হয়নে বিনীত? হয়। তো মানৱতাৰ কথা ভাগৱতত কি আছে? কৃষ্ণ। ভাগৱতৰ চিন্তাবিলাক কৃপালু বাপজনা, আপুনি আমি ভবা দেহাত্মা বিবেকযুক্ত ভাৱনাতকৈ অকণমান পৃথক। ভাগৱতে কথাবিলাক অকল মানুহক কেন্দ্ৰ কৰি নহয়, চাৰিমুঠি জীৱক কেন্দ্ৰ কৰি ভাবি পেলাই উলিয়াইছে। কিন্তু মানৱতাবাদটোক আগবঢ়াই নিবৰ কাৰণে ভাগৱতে এটা সুন্দৰ দৰ্শন দিছে। সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধই ভাগৱতৰ গুণ গৰিমা শুনিলে কি হয় প্ৰথম তাক বুজাইছে। হয়া এক শৰণ যিজনে শুনে আকৌ পাৱৈ পৰম পদ সুখে নিস্তৰী মায়াক এৰাম জানিয়ে কচিতে নিতে শুনা কৃষ্ণ কথা ইহেন মনুষ্য জন্ম নকৰিও বৃথা। ভাগৱতে মানৱতাবাদৰ বিষয়ে কি কৈছে তাক জানিবলৈ হ'লে প্ৰথম জানিব লাগিব আমাৰ মানুহৰ জীৱনটো ভগৱন্তই কেইদিনৰ কাৰণে পঠাইছে। আমাক পঠাইছে 100 বছৰৰ কাৰণে, কোনোবাই তাতকৈ কম পাইছে, কোনোবাই তাতোতকৈ কম পাইছে, কোনোবাই হয়তো বেছি পাইছে, সেইটো বেলেগ কথা। কিন্তু মূলতঃ 100 বছৰ বুলি এটা আয়ুসৰ সীমা বান্ধি দিছে। গতিকে এই সীমা বন্ধা সময়খিনিত আমাৰ প্ৰথম কৰ্মটো হ'ল যে কলি যুগৰ যুগ সাপেক্ষ ব্যৱস্থাটোক যদি তুমি উপলব্ধি কৰা, তেতিয়াহ'লে এক ঈশ্বৰৰ আশ্ৰয় গ্ৰহণ কৰা। হয়া এক শৰণ, আমি কোৱা নাই, কোনোবা এজন বৰুৱা বৰা বা কোনোবা এজন ব্যক্তি বিশেষে নাই কোৱা, আপুনি আমি বিশ্বাস কৰা ভাগৱতে কৈছে হয়া এক শৰণ। হয়া এক শৰণ মানে হ'ল এক ঈশ্বৰত আশ্ৰয় লোৱা। হয়া এক শৰণ যিজনে শুনে আক। আপুনি যদি ভাবে যে ভাগৱত পঢ়ি আছে শুনিবলৈ যাওঁ, গৈ পেলাই বহিলে তাত শুনিলেই নহ'ব, কেনেকৈ শুনিব লাগিব তাৰ নিয়মটো দিছে যে হয়া এক শৰণ, এক ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰি যি এই কথাখিনি শুনে পাৱৈ পৰম পদ, অৰ্থাৎ ভগৱন্তৰ যিটো পদ, সেই পৰম পদ প্ৰাপ্ত কৰিব পাৰে। নিস্তৰে মায়াক, আটাইতকৈ জঞ্জালময় চিন্তাৰ জালখনেই হ'ল মায়া। গতিকে সেই মায়া এক ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰি ঈশ্বৰৰ কথা শুনিলে আমি তৰিব পাৰোঁ আৰু ভগৱন্ত প্ৰাপ্ত কৰিব পাৰোঁ। সেইকাৰণে ভাগৱতে মানৱতাৰ বিষয়ে এইটোৱে ক'লে যে জানি এক চিতে নিতে শুনা কৃষ্ণ কথা। নিত্যভাৱে কৃষ্ণ কথা শুনি মানৱ জীৱন আৰু জন্ম যাতে বিফল নহয় তাৰ কাৰণে চেষ্টা কৰা। কিয়? কাৰণ মানৱ প্ৰেম কৃষ্ণ সেৱাক বাদ দি আপুনি কেতিয়াও কল্পনা কৰিব নোৱাৰে। বিনীত, সময় হৈ গ'ল যাবলৈ, মোৰ বিদায় ল'বলৈ। অপৰাধ বিনাশন কৃষ্ণ বিদায় ল'ম, সেইটো শ্লোক যদি অকণমান আমি দি দিব পাৰোঁ। কোনটো? সকলো অপৰাধ আমাক বিনাশ কৰক কৃষ্ণ। হয়, আমি ভগৱন্তৰ চৰণত আজি অনুষ্ঠানৰ মাধ্যমেৰে এটাই প্ৰাৰ্থনা জনাওঁ, যিবিলাক বেয়া হৈ আছিল সেই বেয়াবিলাক স্তব্ধ হওক, যিবিলাক বেয়া হৈ আছে সেই বেয়াবিলাক চিৰ বিদায় লওক, আৰু যিয়ে বেয়াবিলাক হ'বলৈ গৈ আছে সেই বেয়াবিলাক যাতে দূৰতেই প্ৰতিহত হওক তাৰ কামনাৰে ভগৱন্তৰ ওচৰত এভাগি মহাপুৰুষৰ বাণীৰে আমি বিদায় লওঁ। সহস্ৰয়াতি অপৰাধ দিনে ৰাতি কৰোঁ মই মহামূঢ়
জন আমি প্রভু তজু দাসকে মানি জগবাস ক্ষমিউক শ্রীমধু কুদন অনুষ্ঠান সামৰিছোঁ খবৰৰ আৰু খবৰৰ পৰা মই বিদায় লৈছোঁ শুভৰাত্ৰি